খিনি পেমেন্ট লোৱা মোক কোৱা মই এতিয়া সাইন মাৰি দিওঁ তোমাৰ মই একদম লগত আছে মানে মোৰ লগত চেক বুক আছে মই কৰি দিওঁ নালগে না না কোৱা তে ভালে আছো মই নাংগাইলে মই কি ভিডিও গলৰ মই গৰুৰ না মই 30000 কৰি দিওঁ তোমাৰ ষ্টাৰ্টিং নাংগাইলে মই তা খৰচ গৰু আছে মই দিছালি হল বাকি মই তে ভিডিও কৰি আছে বেছ মই মজাৰ ন তুমি এটা কিবা এটা বেলেগকে ভাবা না গুৱাহাটীত তুমি সেটেল হৈ যোৱা ধুনীয়াকে বিয়া বাৰু পৰতে ভাবিব লগা হৈছে লাহেকে তোমালোক মানে মই বিয়া নাফটো মই ইলে উঠি দিছো বিয়া চিয়া পাতা কি মই ঘৰতে ভাবো মই ধুনীয়া মোৰ এটা গৰু আছে মই তুই ইমান মই জ্ঞান মই নৰইলে গৰু গাড়ী চাগিৰি কৰিবে তুমি এটা কাম কৰিবাচোন দেউতাৰ কথাটো শুনাচোন মানে তোমাৰ মানে হে আৰু তুমি হ'লে ভাল পাব মানে মানুহবিলাকে মানে গৰু গাখীৰ যে সঁচাকৈ খাব লাগে চবে সেইটো গম পাব এইবিলাক মানে হে আৰু তুমি আহচোন হেল্ল' মাইক টেষ্টিং ঠাণ্ডাও বম একদম বাঢ়ি যাইছে হলে নহয় আপোনালোকৰ ঠাইত কেনেকুৱা কি ঠাণ্ডা কওক যোৱাকালি গুৱাহাটী গৈছিলোঁ গুৱাহাটীত দেখোন কিবা ঠাণ্ডা নাই গম নাপাওঁ কি সেইখন আমাৰ ইয়াৰ নিচিনা হ'বাই নোৱাৰে সঁচাকৈ আমাৰ ইয়াতে মানে আপোনালোকে হাৰা ক'ব পাইছিলোঁ ঠাণ্ডা সেইটো আমাৰ ইয়াতে পোৱা যায় গাঁও চাইডে বাকী আজিৰ প্ৰেংক কলটো বহুত স্পেচিয়েল প্ৰেংক কল কাৰণ মই আফ্ৰিকান ভালুক টিমৰ প্ৰায়কেইটা মেম্বাৰৰ লগত প্ৰেংক কল কৰিছোঁৱে আৰু এইকেইদিন আপোনালোকে চাইকেল ৰাইড দেখি আছে আফ্ৰিকান ভালুকত তোত আপোনালোকে ৰূপজ্যোতি তাক দেখি থাকে এই চুলি দীঘল দাড়ি দীঘল গাই বুলি আপোনালোকে নাম দিয়ে আৰু আপোনালোকে কমেণ্টত মোক বহুতে দিছে গাইৰ লগত প্ৰেংক কল লাগে মানে নাম নাই ডাইৰেক্ট দিছে গাইৰ লগত প্ৰেংক কল লাগে চ' সেই ল'ৰাজনলৈ এতিয়া ফাইনেলি প্ৰেংক কল কৰিব গৈছোঁ হেল্ল' এইটো ৰূপজ্যোতিদা নেকি ৰূপজ্যোতিদা তোমাৰ ভিডিঅ' চাই বহুত ভাল লাগে থেংক ইউ মই মানে তোমাৰ গুৱাহাটীৰ পৰা কৈছোঁ ভৰলুৰ পৰা তোমালোকে গুৱাহাটী চাইকেল লৈ নাহা নেকি গুৱাহাটী চাইকেল লৈ গৈছিলোঁ একবাৰ প্ৰথমতে এইবাৰ আহিবা নেকি এতিয়া যোৱা কোনো সেই কথা নাই মানে তোমালোকক আমাৰ ঘৰৰ সকলোৱে চাই মানে আমাৰ আইতাহঁতেও চাই ককাহঁতেও চাই চবেই চাই আৰু মোৰ দেউতাই তোমাৰ লগত কিবা কথা পাতিব খুজিছিল যোৱাকালি ফোন কৰিছিলোঁ কাটি দিলা দেখো কিয় মই বিজি আছিলোঁ ভাই কিবা কাম কৰিছিলোঁ কিজানি মই দিছোঁ এবাৰ কথা পাতাচোন দেউতাৰ লগত ভাইটি হেল্ল' নমস্কাৰ মই ভাৰ্গৱ শৰ্মাই কৈ আছোঁ তোমালোকৰ ভিডিঅ'বোৰ বহুত ভাল লাগে মই আফ্ৰিকান ভালুক মানে আগৰ পৰা চাই আছোঁ মোৰ ঘৰো মানে নলবাৰীতে হয় কমাৰকুছিৰ সেইটো চাইডে হয় মোৰ ঘৰ এতিয়া কথাটো এনেকুৱা ধৰণৰ মানে আমি এটা প্লেনিং কৰিলোঁ যে এটা ইউটিউব চেনেল খোলা যাওক কৰিব পাৰিবা নেকি তুমি যদি আমাৰ লগত মই তোমাক একদম খোলাকৈ কওঁ মানে ধৰা আফ্ৰিকান ভালুকৰ মই তোমাক একদম পাৰ্চনেলি বহুত বেছি ভাল লাগে যিখিনি কথা কোৱা তুমি কথাবিলাক মানে কিবা এটা মানে টাচ কৰে আৰু ভাল লাগে কিন্তু আমাৰ মানে এটা মানে গৰুৰ ফাৰ্ম আছে য'ত আমি গাখীৰবিলাক বিক্ৰী কৰোঁ ইয়াতে মানে তোমাৰ যেনেকৈ পুৰবী গাখীৰ আছে বেলেগ কোম্পানীৰ আছে তো আমাৰ নিজা কৰি এটা আছে মানে তো আমাৰ মানে মেইনলি টাৰ্গেটটো এনেকুৱা যে প্ৰত্যেকটা দিনত যদি ডেইলি ব্লগাৰ এজন ৰাখোঁ মানে পাৰ্মানেণ্ট সেইটো একদম এক্সট্ৰা চেনেল থাকিব তো সেইটোত মানে তুমি ব্লগবোৰ বনালে হ'ল ডেইলি মানে কোনটো গাড়ী মানে তোমাৰ ধৰা একদম গাখীৰ ওলোৱাৰ পৰা দিয়ালৈকে গোটেইখিনি তো সেই কামটো তুমি কৰিব পাৰিবা নেকি মানে এক্সট্ৰা আৰু ইণ্ডিভিজুৱেল হ'ব এইটো তুমি কিন্তু এটা মই কথা দে আফ্ৰিকান ভালুকৰ পৰা এইটো মানে কাট কৰিব লাগিব তো আমাৰ তাত আহিব লাগিব এক্সট্ৰা পে'মেণ্ট যিখিনিৰ বিচাৰা আমি দি দিম হয় ইয়াতে আপুনি নোৱাৰিব মানে নহয় মানে ধৰা তুমি এটা সপ্তাহত এদিন গ'লা সেইটো বেলেগ কথা তাত বাট পাৰ্মানেণ্টলি বুলি ক'লে এইটো তোমাৰ এটা অফিচ কাম নিচিনা হৈ যাব তুমি জাষ্ট ভিডিঅ' বনাই কিনে দিলেই হ'ল সেইটো বুজাব বিচাৰোঁ না মানে তুমি গৰুটো কেনেকৈ গাখীৰ উলিওৱাৰ পৰা একদম মানে এটা যাতে ৰ প্ৰচেছ আৰু কোনো মানে পানী মিক্স কৰা নাই সেইটো বস্তু যাতে ৰাইজক দেখায় আজিকালি গমেই পাওঁ কিমান কি টেকনিক ইউজ কৰে মানে বস্তুবিলাক চেলটো বিক্ৰী হোৱাৰ কাৰণে মানে বেছিকৈ কৰাৰ কাৰণে তো আমি সেইটো মানে প্ৰচেছটো দেখাম বুলি ভাবিছিলোঁ তো তোমাক এটা মানে আমাৰ একদম সঁচা কথা মই বেতন ল'ব ইমান এটা ভাল নাপাওঁ মানে মই ইমান এটা তেওঁৰ মানে কথাবিলাক ভাল নালাগে গোটেইখিনি টিমৰ ভিতৰত তোমাক ভাল লাগে মই একদম পাৰ্চনেলি কৈছোঁ তুমি বেয়া নাপাবা কথাখিনি কোৱাৰ কাৰণে যে সিহঁতক বেয়া পায় বা মই তোমাক ভাল লাগে কাৰণে ক'লোঁ বা মোৰ ল'ৰাইটোতো গোটেইকেইটাক ভাল পায় সি সৰু ল'ৰা সি চাই থাকে কিন্তু তুমি এইটো কাম কৰিব পাৰিবা নেকি সেইখিনি পে'মেণ্ট লোৱা মোক কোৱা মই এতিয়া চাইন মাৰি দিওঁ তোমাৰ মই একদম লগত আছে মানে মোৰ লগত চেক বুক আছে মই কৰি দিওঁ মই 30000 কৰি দিওঁ তোমাৰ ষ্টাৰ্টিং
নাংগে নাংগে মই তো ঘৰত গৰু আছে মই চালি হল বাকি মই এটা ভিডিঅ' কৰি আছো বেছ মই মজাৰ ন তুমি এটা কিবা এটা বেলেগকৈ ভাবা না গুৱাহাটীত তুমি চেটেল হৈ যোৱা ধুনীয়াকৈ বিয়া বাৰু পৰ তাত ভাবিব লগা হৈছে লাহেকৈ তোমালোক হয় মই বিয়া নাপতো মই এইলে উঠি দিছো বিয়া চিয়া পাতা কিয় মই ঘৰতে ভাবো মই ধুনীয়া মোৰ এটা গৰু আছে মই তুই পুহিমা মই জ্ঞান মই নৰলে গৰু গাখীৰ চাগিৰি কৰিবা আৰু তোমাৰতো অভ্যাস আছে চাগে অলৰেডি গৰু যিহেতুকে তুমি লালন পালন কৰি আছা তো এইখিনি কৰি দিয়া বেছি গৰু নাই ইয়াতে 149টা আছে মানে নাংগে ইমান গৰু ভাল নাংগে মোৰ এটা গৰু আছে তুই বেছ মোৰ তোমাৰ সুবিধা অনুযায়ী তুমি কি কৰিলে ভাল হয় যাতে আমাৰ হয় তোমাৰ হয় তুমি কোৱাচোন তুমি কোনটো কৰিলে তুমি সুবিধা হয় কোৱা নাংগে মই এটো ভাল মই এটা গৰুটো চাই ধুনীয়াকৈ এই কৰি ভিডিঅ' কৰি ঘূৰি মই গৰুটো চাই তুই ভাল মই এইলে গুৱাহাটী মই ইমান ইচ্ছা নাই যাবা এটাই ভাল মোৰ মানে এটা আশা ৰাখি কৈছিলোঁ তো তুমি কথাত মানে ছাপোৰ্ট কৰা নাই সেইটো বেয়া লাগে তুমি বোলো এনেকৈ নোৱাৰিম মই এনেকৈ পাৰিম কিবা এটাতো কোৱা যে এনেকুৱা এনেকুৱা কৰিব পাৰি নহয় মই মানে কি কথাটো মোৰ ঘৰত এটা গৰু আছে ধুনীয়া মই শুনিলোঁ আপুনি কথাটো কওক মই ঘৰত গৰুটো আছে ধুনীয়াকৈ মই পুৱা উঠি যাওঁ উঠি পেলাই মই গৰুটো ধুনীয়াকৈ দি থৈ আহোঁ তাৰপিছত যাই মোৰ ভিডিঅ' কাম থাকে মই ভিডিঅ'খিনি কৰি আহোঁ তাৰ আহি পেলাই মই গৰুটো আনো ধুনীয়াকৈ দানা চানা কওঁ মই এইটো বেছি মানে গুৱাহাটীত গিয়ে মই ইমান হেৰি কৰিব ইচ্ছা নাই হয় মানে গৰুৰ লগত ৰিলেশ্যনশ্বিপটো তোমাৰ ভাল মানে মোৰ সৰুৰ পৰা মই গৰুৰ লগত মানে গৰু ছাগাল লগত মোৰ বেছি অলপ মানে ভাল পাওঁ মই গৰু তুমিতো পাৰফেক্ট আমাৰ গোটেই ব্ৰেণ্ড এম্বেছাডৰ তোমাক মানে পাতিব ভাল হ'ব ঠিক আছে মই এটা কাম কৰোঁ ৰূপজ্যোতি মই 50,000 কৰি দিওঁ তোমাৰ ষ্টাৰ্টিঙৰ পৰা হ'ব মই ঘৰৰ যোনটো গৰু আছে মই এটাই সুখী মই এইগিলা গুৱাহাটী যে মানে গৰু চৰু এইগিলা মই কৰিব নোৱাৰোঁ মই এটাই ভাল ৰূপজ্যোতি যা হেল্ল' তুমি এটা কাম কৰিবাচোন দেউতাৰ কথাটো শুনাচোন মানে তোমাৰ মানে সেই আৰু তুমি হ'লে ভাল পাব মানে মানুহবিলাকে মানে গৰু গাখীৰ যে সঁচাকৈ খাব লাগে চবেই সেইটো গম পাব এইবিলাক মানে সেই আৰু তুমি আহাচোন নাংগে নাংগে গৰু গাখীৰটো ভালেই গৰু আপোনালোকে এম্বেছাডৰ পাতপে নাংগে ধুনীয়াকৈ ফাৰ্ম খান পালক ধুনীয়াকৈ গৰু গাখীৰ আপোনালোকে বিক্ৰী কৰে এইটো ভাল লাগে এম্বেছাডৰ নাংগেতো গৰু গাখীৰত ভাইটি মানে হয় গুৱাহাটীত মানে এইবিলাক বস্তু অকণমান এই ডুপ্লিকেচি কৰে মানে যাৰ কাৰণে মানুহৰ বেমাৰ হৈ আছে আজিকালি কিমান কি বেমাৰ হয়নে নহয় গাঁৱৰ পৰিৱেশটো টোটেলি বেলেগ সেইটো হয় আমিও আগতে সৰুতে গাঁৱত আছিলোঁ কিন্তু এতিয়াতো বহুত বেলেগ হৈ গ'ল চব ডুপ্লিকেট তো সেইটো কাৰণে আমি ভাবিছিলোঁ যে এটা পাৰ্মানেণ্টলি আমি এটা মানে ক্ৰিয়েটৰ ৰাখোঁ আৰু আপোনালোকৰ যোনটো বেছি আছে সেইটো মই ইয়াতে সুখী মই মোৰ গৰুটোৰ লগতে সুখী মই বুজি পাইছেনে আপুনি কথাটো বুজি পাইছোঁ সেইটো মানে এটাই ভাল মোৰ বেলেগ কোনোবা আছে নেকি সেনেকুৱা কোনোবা ক্ৰিয়েটৰ মানে অকণ ফেচটো থকা ভালকৈ লাগে মানে নাই সেনেকুৱা ক্ৰিয়েটৰ নাই মই পালি নিশ্চয় জনাম এতিয়া মানে মই মোৰ গৰুটোৰ লগতে সুখী আপোনালোকে ধুনীয়াকৈ সেই কৰক ফাৰ্ম খান কৰক ধুনীয়াকৈ বেচক খেতি কৰে বুজি পাইছেনে তুই বেছ ধুনীয়া একদম মোৰ গৰুটোৰ লগত মই সুখী বেতালহঁতক ক'লে নহ'ব নেকি মানে মই ভাল নাপাওঁ তথাপিতো আৰু ধৰা আহিব পাৰিব নেকি বেতাল বান্ধিব কোনোবা এটা একদিনৰ কাৰণে বা সেই কৰি আপোনালোকে কণ্টেক্ট কৰি চাব এইটো কিবা কৰে মই নাজানো এইটো মই কিন্তু মোৰ নিজৰ গৰুটোৰ লগতে ভাল বঢ়িয়া ধুনীয়া পৰিৱেশত মই আছোঁ গাঁৱলীয়া পৰিৱেশ ধুনীয়া পথাৰত গৰুটো দি আহোঁ ধুনীয়াকৈ খাই ধুনীয়াকৈ লৈ আহোঁ গধূলি দানা দিওঁ মজা একদম ধুনীয়া একদম সুন্দৰ পৰিৱেশ তাকে মই সেইবাবে কৈছিলোঁ তোমাক কাৰণে সিহঁতে জোগাই থাকে যে ভিডিঅ'ত মই বোলো বস্তুটো অকণমান টানি আনি অকণমান কিবা এটা বিজনেছ টাইপত কৰি চাওঁ মই ধুনীয়া মোৰ বিজনেছ নাই ধুনীয়াকৈ মোৰ গৰু ঘৰৰ গাখীৰখিনি হৈছে বেছ একদম ধুনীয়া সুন্দৰ পৰিৱেশ তে আৰু তোমাক মই ক'বলগীয়া নাই বাৰু সেনেকুৱা এতিয়া জোৰ কৰি কৰা বস্তু নহয় গমেই পোৱা আৰু হয় তাকে ঠিক আছে দিয়া মই তেন্তে তুমি বেয়া নাপাবা আকৌ ফোনটো কৰিলোঁ এনেকৈ হয় তুমি এটা কাম কৰিবাচোন অলপমান নলবাৰী ছাইডত বা গুৱাহাটীৰ ফালে মই সেনেকুৱা পোৱা নাই ঠিক আছে অলপ ছোৱালী নাচাবা ল'ৰা লাগে আমাক হয় ঠিক আছে হ'ব এই ৰূপদাই মই থ্ৰিটি মানে সঁচা কথা কওঁ অলপ কি গম পোৱা নাই মোৰ এনেকুৱা লাগিছে যে ৰূপজিত কৰা নহ'ব বিদ্যা মোৰ ভয় লাগি আছিল মানে বিজনেছ আইডিয়াটো বেয়া নাছিল 30,000 টকা ধেমালি সেইটো কেঞ্চেল কৰি দিছ দেই এইটো কিন্তু মই এনে কৰা নাছিলোঁ কেমেৰা হৈ আছিল আজি পুৰা ৰেকৰ্ডিং চলি আছে মানে ঠিকে আছে চবে গম পাই এতিয়া মই যি মোক গাই নামটো দিছে সেইকাৰণে মানে এইগিলা কৈছে ঠিকে আছে বেয়া নাপা দে মই উপায় নাই টপিকটো সেইটোৱে আনিলোঁ আৰু হ'ব বেয়া নাপাওঁ ঠিক আছে হেৰি ৰাইজক কিবা এটা কৈ দিয়া কেমেৰা চলি আছে তোমাৰ কাৰণে বহুত কৈ আছে আৰু গাড়ীৰ লগত প্ৰেংক লাগে বুলি কৈছে ৰূপজ্যোতিৰ লগত বুলি কোৱা নাই গাড়ীৰ লগত মানে মই গাই বাকী মানুহ কি ক'বা যোনে যোনে চাই আছে তোমাৰ কাৰণে কমেণ্ট কৰি আছিল
বঢ়িয়া বঢ়িয়া চাৰিব ভাই চবেই চাৰিব একো ছাপোৰ্ট কৰিব আমাকো কৰিব বঢ়িয়া সেইটোৱে কথা তাকে দেয়াতে আৰু আহিলি লগ পাম এফালে নিশ্চয় 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 দে আৰু মানুহ তই কেঞ্চেল কৰি দিছি লাইভ ফোন কল সি গমো পোৱা নাই এনেকুৱা নহয় যি মানে সেই কিবা এটা লাষ্টত চাগে গম পাব পাৰে বাট ষ্টাৰ্টিং টাইমত সি গম পোৱা নাই তো সেইটো বস্তু ভাল লাগিল আমাৰ গাই মানে সঁচাই ছাকচেছফুলি এজন গাই মেন আপোনালোকে সঁচাই নাম ভালে একদম পাৰফেক্ট নাম দিছে বাকী আপোনালোকে কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু আফ্ৰিকান ভালুকৰ এইটো চাগে শেষ হ'ল বাকী মই মিণ্টুত আকৌ কৰিছোঁ একো এৰাই নাই আৰু ডে টু চেলিব্ৰিটি আহি আছে মানে তেওঁলোকে অলপমান চাইকেল ৰাইড কৰিছিল কাৰণে অকণমান মিলাব পৰা নাছিল বেতাল দাহঁতে ধুনীয়া এটা এপিছ'ড আহিব চাগে নতুন বছৰৰ প্ৰথমটো সপ্তাহলৈকে ট্ৰাই কৰিম সিহঁতে যদি চব মিলাব পাৰে আৰু নতুনকৈ বেলেগ ছাবস্ক্ৰাইবটো কৰি ৰাখক 1 লাখটো সোনকালে কৰিব লাগে ধন্যবাদ বন্ধ কৰা